হেল্ল' এভৰিৱান, মোৰ অইন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া হ'ল আমাৰ স্কুল এছিয়ান একাডেমি। ইয়াত আমি অহাকালি সৰস্বতী পূজা পাতিম, তাৰ কাৰণে আমি সকলোৱে আহিছোঁ। আজি দেওবাৰ যদিও আমি সকলোৱে আহিছোঁ। এয়া প্ৰথমে আমি অকণমান কাম চাম কৰি ইয়াতে চাহ খাব লৈছোঁ। চাহ খাই মেলি আমি সকলোৱে কামত লাগি গ'লোঁ। এয়া আমি যিখিনি পাচলি আনিছিলে সেইবিলাক কাটা আৰম্ভ কৰি দিলোঁ। কিছুমানে বেঙেনা কাটিছে, বিলাহী কাটিছে, কোনোবাই আলু চিলাইছে আৰু কিছুমান টিচাৰে প্ৰতিমা আনিবৰ কাৰণে বজাৰত গৈছে। আৰু আমাৰ টেণ্ট হাউচৰ বস্তুখিনিও আহি পালে। আমি সেইখিনি প্ৰথমে জয়াবা আৰু মনোৰা বাইদেৱে সকলোৱে এইখিনি ধুই মেলি ভালকৈ চাফা কৰি দিলে। ইতিমধ্যে আমাৰ প্ৰতিমা আহি পালে। টিচাৰখিনিয়ে উৰুলি দি মা সৰস্বতীক বেদীত স্থাপন কৰিলে আৰু ষ্টুডেণ্টখিনিয়ে ইফালে ধুনীয়াকৈ এইখিনি সজাইছে। পিছদিনাখন মানে সৰস্বতী পূজাৰ দিনাখন ৰান্ধনি আহি পালে আৰু এয়া চাকি এগছ আগবঢ়াই পেলাই আমি ৰন্ধা কাম ষ্টাৰ্ট কৰিলোঁ। ইফালে পূজাৰ কামো আৰম্ভ হৈ গ'ল। এয়া আমাৰ মেমসকলে ধুনীয়াকৈ সৰস্বতী বন্দনাৰে পূজা ভাগ আৰম্ভ কৰিলে। আৰু সৰস্বতী মাৰ 108টা নাম মানে অষ্টোত্তৰ শতনাম এইখিনি পাঠ কৰিলে। ইফালে আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল লাহে লাহে আহিব আৰম্ভ কৰিছিলে। এতিয়া আমি চাওঁ ৰান্ধনি কি কৰি আছে। এয়া জাহিদ ছাৰে চাই আছে ৰান্ধনি। এয়া ৰান্ধিব ষ্টাৰ্ট কৰি দিছে। এয়া চব্জিখিনি যিখিনি আমি যোৱাকালিয়ে কাটি থৈছিলোঁ সেইখিনি তেখেতে ভালকৈ ধুই মেলি ৰান্ধিব ষ্টাৰ্ট কৰি দিছে। এয়া বিলাহী টক, ইফালে খিচৰি আৰু তাৰপাছত ইফালে বেলেগ বস্তুখিনি তেওঁ লাহে লাহে বনাব। তেওঁ খিচৰি আৰু বিলাহী টক ইফালে বনাব ষ্টাৰ্ট কৰি দিছে। আৰু তাৰপাছত ইফালে আমাৰ পূজা ভাগো শেষ হৈ গ'ল আৰু আমাৰ মেমহঁতে ধুনীয়াকৈ প্ৰসাদখিনি বিতৰণ কৰিবৰ বাবে ভগাই আছে আৰু চবেই বহুত ফূৰ্তি কৰি আছে। ভাল লাগিছে, পৰিৱেশটো বহুত ধুনীয়া। সকলোৱে বহুত ধুনীয়াকৈ কাম কৰিছে আৰু সকলোৱে লগ হৈ একেলগে ধুনীয়াকৈ প্ৰসাদ ভগাইছে। আপেল কাটিছে, তাৰপাছত বগৰী আৰু এয়া আমাৰ কল, চবেই ইয়াতে ফূৰ্তি কৰি পেলাই এইবিলাক কৰিছে। তাৰ মাজতে আমি অকণমান ফটো উঠি ল'লোঁ আৰু বহুত ভাল লাগে এনেকুৱা পৰিৱেশ এটা হ'লে, সকলোৱে যেতিয়া লগ হৈ একেলগে কামখিনি কৰে। ইফালে আমাৰ মানুহ আহিব আৰম্ভ হৈ গ'ল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকলেৰে পূৰা স্কুলখন আমাৰ ভৰি পৰিলে। ছাত্ৰ ছাত্ৰীসকলে বহুত ভাল পাইছে, বহুত ফূৰ্তি কৰিছে। সৰু সৰু ছোৱালীবিলাকে ইমান ধুনীয়া লাগিছে। সিহঁতে ধুনীয়াকৈ সাজি কাচি মেখেলা চাদৰ পিন্ধি বা কিছুমানে শাৰী পিন্ধিছে আহিছে স্কুলত আৰু সিহঁতেও বহুত ফূৰ্তি কৰিছে। আৰু তাৰপাছত মানুহখিনি খাই মেলি গ'ল। মই মানুহখিনি খাওঁতে ভিডিঅ' কৰিব থাকি গ'ল কাৰণ বহুত ব্যস্ত আছিলোঁ সেইখিনি সময়ত। তাৰপাছত এয়া লাষ্ট বেটছ আমি বহিছোঁ খাবৰ কাৰণে। আমি টিচাৰখিনি আৰু কিছুমান ষ্টুডেণ্ট যিখিনিয়ে বহুত কাম কৰিলে সেই ষ্টুডেণ্টখিনি আমি গোটেইখিনি লাষ্টত বহিছোঁ। আৰু বহুত টেষ্টি হৈছিলে আমাৰ খানা আৰু সকলোৱে বহুত ভাল পোৱা বুলি কৈছে। সেইকাৰণে মনটো ভাল লাগিছে আৰু আমি সকলোকে ভালকৈ খুৱাব পাৰিলোঁ। ফালৰ পৰা আমি যিমানখিনি কৰিব পাৰোঁ আমি সেইখিনি কৰিছোঁ আৰু সেইফালে আমি সন্তুষ্ট। এতিয়া বাকী মানুহখিনিয়ে ভাল পাইছেনে নাই সেইটো কথা আৰু। এয়া সন্ধিয়া 5:30 বাজিছে আৰু আমি সকলোৱে অফিচ ৰুমত বহি ধুনীয়াকৈ একাপ চাহ খাইছোঁ কাৰণ ইমান সময় আমি স্কুলতে আছিলোঁ। আমি গোটেইখিনি চাফ চিকুণ কৰিলোঁ কাৰণ অহাকালি আমাৰ স্কুল আছে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈ বাই বাই, গুড নাইট।